जो 4 मई का रिजल्ट देगा उनका बाद जिन्होंने मारा है उनको मिलकर धुलाई दूंगा, हो जाएगा। আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাই আপোনাৰ মুখৰ যিবিলাক ভাষ্য আপুনি কৈছে 4 তাৰিখৰ পিছত যে আপুনি বদলা ল'ম বুলি কৈছে, এনে লাগিছে যেন অসমৰ ৰাইজ আপোনাৰ কাৰণে সকলো শত্ৰু এনেকুৱা হৈ পৰিছে। আপুনি যিবিলাক কথা কৈছে এইবিলাক কথা আপোনাৰ মুখত শোভা নাপায়, গম পালে নাই? আপোনাৰ মুখত অসমৰ এজন মুখ্যমন্ত্ৰী হৈ পেলাই আপোনাৰ মুখত এইবিলাক কেতিয়াও শোভা নাপায়। লাজ লাগিব লাগে। পুলিচ লগাই আপুনি কাৰোবাক চোঁচৰাই আনিব পাৰিব, কাৰোবাক মাৰিব পাৰিব, কিন্তু তাৰ বাহিৰে একো বিচাৰ নোহোৱাকৈ একো কৰিব নোৱাৰে আপুনি। বিচাৰখনতো আপোনালোকে ল'ব নোৱাৰে, পাৰিব জানো? কিন্তু মাৰপিট কৰিবলৈ হ'লে পাৰিব, সেইটো 1 নম্বৰত থাকে। আপোনালোকে ডাঙৰ মানুহ, আপোনালোকৰ মুখত শোভা নাপায় এইবিলাক কথা, গম পালে নাই? আমি সৰু মানুহ, আমাৰ মুখত কিবা এটা বেয়া শব্দ ওলালেও শুনিবলৈ ভাল। আপোনালোকৰ মুখত যিবিলাক ভাষ্য ওলায়, মাৰিম পিটিম, কিন্তু এইবিলাক মুখৰ ভাষ্য আপোনালোকৰ মুখত ওলাব নালাগে।